শুক্ৰবাৰে ৰাতিপুৱা 8:30 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে লিকাবালিস্থিত 22 নং অসম আৰক্ষীৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন। আজি দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ লিকাবালিত অৱস্থিত 22 নং অসম আৰক্ষীৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়তো আজি দিনজোৰা কাৰ্যসূচীৰে দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। পুৱা 8:30 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বাহিনীৰ অধিনায়ক বুধিন্দ্ৰ নাথ মৰাণে। DSP পিংকি দাস, সুৰেণ পাও আৰু পল্লৱ বৰুৱাই নেতৃত্ব দিয়া তিনিটাকৈ প্লাটুনে অংশগ্ৰহণ কৰা পেৰেডৰ অভিবাদন গ্ৰহণ কৰে অধিনায়কজনে। 10 বজাত বিভিন্ন শিতানত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে বহুকেইজন বিষয়া জোৱানক প্ৰশংসা পত্ৰৰে সন্মানিত কৰা হয়। ইয়াৰ পিছৰ পৰা আৰম্ভ হয় বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতাসমূহ। কণ শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, চকী খেলৰ প্ৰতিযোগিতাৰ উপৰিও চিপাহীসকলৰ মাজত ৰছী টনা, টেকেলি ভঙা, হাঁহ ধৰা, জেভেলিন থ্ৰো, শ্বটপুট থ্ৰো, ফুটবল, ক্ৰিকেট আদি খেলৰ প্ৰতিযোগিতাসমূহ। ইয়াৰ পিছতে সন্ধিয়া 6 বজাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা খেল প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ বিতৰণ কৰা হয়। আমাৰ তিনিটা কণ্টিজেণ্ট তিনিটা প্লাটুন লৈ পিনে আমি আমাৰ গণৰাজ্য দিৱসটো পালন কৰা হৈছে। এসপ্তাহমানৰ পৰা আমাৰ ৰিহাৰ্চেল চলি আছিল আৰু আজি সুকলমে সম্পন্ন হ'ল। আজি কি বিশেষ কাৰ্যসূচী ৰাখিছে নেকি আপুনি? মিউজিক চেয়াৰ, ওমেনো আছে, টাগ অফ ৱাৰ, ব্লাইণ্ড হিট আৰু আৰ্ট কম্পিটিশ্যন, ডাক কেটচিং, শ্বটপুট, জেভলিন থ্ৰ', ভেটাৰান ক্ৰিকেট মেটছ এবাভ 45 years, ফ্ৰেণ্ডশ্বিপ ক্ৰিকেট মেটছ ইত্যাদি আমি আজি প্ৰগ্ৰামত ৰখা হৈছে। দিনজোৰা কাৰ্যসূচী আজি উদযাপন। বেটেলিয়ানত ভাল মানে হেৰিৰ ক্ষেত্ৰতে হওক বা চাফ চাফাইৰ ক্ষেত্ৰতে হওক বা পেৰেডতে হওক বা অন্যান্য হেৰিত ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ কাৰণে সিহঁতক এপ্ৰিচিয়েশ্যন লেটাৰ দিয়া হৈছে।